দেখিছেনে আমাৰ ল'ৰাৰ কাম। মই ক'লোঁ তুমি বোলো বিছনাখন পাৰাচোন। বিছনাখন পাৰিবলৈ লগালোঁ। এয়া বিছনা পাৰি পেলাই গহীনত বিছনা পাৰিলে এয়া ব্লেংকেট চব এনেকৈ চুকতে দমাই থৈ দিছে বাৰু। দমাই পেলাই ভাগৰ লাগি গ'ল। মানে উঠিছে আকৌ 4টা বজাত দেই, 10:24 মানতহে উঠিছে। উঠি পেলাই আকৌ ভাগৰ লাগিলে। এয়া বহি আছে আমাৰ ডেকা ল'ৰা। মোৰ ফটোখন গিৰি গৈছে। এইখন ফটো চাওক। মই যেতিয়া বিউটিচিয়ানৰ কোৰ্চ কৰি আছিলোঁ, ফৰ ইয়ৰ কাইণ্ড ইনফৰমেশ্যন, মই 2006 বেটছৰ হয়, মধুমিতা পাটোৱাৰী। যিটো সময়ত মধুমিতা পাটোৱাৰীয়ে গোটেই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ লগতে ভাৰতৰো সকলোতে খলকনিৰ সৃষ্টি কৰিছিল সৌন্দৰ্য জগতখনত। সেই সময়তে আমি মধুমিতা পাটোৱাৰীৰ ষ্টুডেণ্ট আছিলোঁ। পিছত মধুমিতা শইকীয়া হ'ল তেখেত। বাৰু যি কি নহওক, সেইটো অধ্যায় মই বহুত বছৰ মই মানে কণ্টিনিউ নকৰিলোঁ আৰু সেইটো চেপ্টাৰৰ পৰা সম্পূৰ্ণ আঁতৰি আহিলোঁ। জাষ্ট এটা স্মৃতি ৰোমন্থন হিচাপে মই ফটোখন ৰাখি থ'লোঁ। তাৰপিছতে এয়া ল'ৰা আমাৰ উঠা, এতিয়া আৰু উঠিব হ'ল। উঠা, ব্ৰাছ চাছ কৰা, মুখ চুখ ধোৱা, ব্ৰেকফাষ্ট কৰিব লাগিব। ব্ৰেকফাষ্ট কৰি আৰু খেলা ধূলা কৰিবা কি কৰা। আকৌ দুপৰীয়া 2:30 বজাত পৰা তাৰ নুমলীগড় ৰিফাইনেৰী টাউনশ্বিপ যি আছে, টাউনশ্বিপ তাতে বিহু কৰ্মশালা চলি আছে জিতেন বৰা পূজা ছাৰৰ। চ' তালৈ যাব ছাৰৰ লগত। সেয়া ঠিক আছে, আজিলৈ সামৰোঁ। অকণমানি ভিডিঅ' এটা এনেই বনাই থ'লোঁ। বাই বাই।